সৰ্বগুণা কৰ যাকেৰে নাহি কেও পাম তুহাৰী চৰণকো ৰেণু শত কোটি বাৰেক কৰোহৰ প্ৰণাম বাৰেক কৰোহৰ প্ৰণাম। কৃষ্ণ। কৃষ্ণ। চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱস্থলীত উপস্থিত থকা প্ৰতিগৰাকী জ্যেষ্ঠৰ চৰণত সেৱা জনাইছোঁ। সোণহেৰীয়া এটা যাত্ৰা, এয়া সোণালী জয়ন্তী বৰ্ষ, গতিকে আৰম্ভণিতে পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিলৈ কৃতজ্ঞতা জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰা আৰু চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱৰ সন্মানীয় সভাপতি তিলক ফুকন ডাঙৰীয়ালৈ শ্ৰদ্ধা জনাইছোঁ, সন্মান যাচিছোঁ। এই চিলাপথাৰ আঞ্চলিক ৰাস মহোৎসৱ সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক জিতু দত্ত ডাঙৰীয়ালৈ, লগতে সদৌতা আহোম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা দুলাল বৰুৱা ডাঙৰীয়া আৰু লগতে ভাতৃসম তেখেত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ টাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি মনোজ গগৈ ককাইদেউ আৰু লগতে মঞ্চত আসন অলংকৃত কৰা সকলোতকৈ শ্ৰদ্ধাৰ যে যিসকল ব্যক্তিক আজি ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে সেইসকল ব্যক্তিলৈ অশেষ কৃতজ্ঞতা জনাইছোঁ আৰু শ্ৰদ্ধা নিবেদিছোঁ যে আৰম্ভণিতে এই অঞ্চলটোৰ সেইসকল ব্যক্তিক শ্ৰদ্ধা জনোৱা হৈছে যিসকল ব্যক্তি কোনো শিল্প সাধনাৰ সৈতে জড়িত, কোনো শিক্ষাৰ সৈতে জড়িত, কোনো সমাজ কৰ্মৰ সৈতে জড়িত। গতিকে একোটা অঞ্চলত যেতিয়া এইসকল বৰেণ্য ব্যক্তিক প্ৰথমে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব বা এইসকল বৰেণ্য ব্যক্তিক যেতিয়া শ্ৰদ্ধা জনাই এটি অনুষ্ঠান আৰম্ভ কৰা হয়, তেনে অনুষ্ঠান সদায় জিলিকি থাকে। গতিকে আজি যে এই 20 গৰাকী শ্ৰদ্ধাৰ ব্যক্তিক শ্ৰদ্ধা জনোৱাৰ বাবে যিটো প্ৰচেষ্টা হাতত ল'লে তাৰ বাবে খুব সুখী অনুভৱ কৰিছোঁ। আৰু সেইসকল বৰেণ্য ব্যক্তিৰ তুলনাত আমি আচলতে একোৱেই নহয়। তেখেতলোকে নিজৰ সাধনা কৰিছে, কষ্ট কৰিছে, সেই ত্যাগৰ বিনিময়ত আপোনালোকে সেই স্বীকৃতি দিছে। আমি একেবাৰে কনিষ্ঠ, আমিতো একোৱেই নাজানো, সীমিত জ্ঞান। গতিকে আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁহে মাত্ৰ। এই সময়খিনিত আপোনাসৱে আমাক দিয়া পৰামৰ্শ, আপোনালোকে আমাক দিয়া আদৰ আৰু আশীৰ্বাদ আমি হৃদয়ৰ পৰা গ্ৰহণ কৰিছোঁ। এটি কাহিনীৰে আৰম্ভ কৰিছোঁ যে এজন ৰজা আছিল, ৰজাৰ কোনো সন্তান নাই। এই কাহিনীটো মই বহু ঠাইত কৈছোঁ, আজিও কোৱাৰ এটা প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ, কাৰণ কৃষ্ণ সংস্কৃতিৰ কথা আছে ইয়াত। যে ৰজাজনৰ কোনো সন্তান নাই। এতিয়া ৰজাৰ চিন্তা যে কেতিয়াবা যদি মই মৰি যাওঁ, মই যদি ঢুকাই যাম, যেতিয়া ৰাজ্যভাৰ কাক দি থৈ যাম। ৰজাৰ সেইটো চিন্তাই ৰজাক খুলি খুলি খাইছে। ৰজাই বহুজনৰ ওচৰত গৈছে যে কি কৰিলে ৰজাই পুত্ৰ সন্তান লাভ কৰিব, কি কৰিলে ৰাণীয়ে পুত্ৰ সন্তান পাব আৰু সেই দায়িত্ব ৰজাই দিব পাৰিব। বিচাৰিছে, ক'তো একো পোৱা নাই উপায়। এজন তান্ত্ৰিক আহিল। ৰজা অকণমান ধাৰ্মিক আছিল। সেই তান্ত্ৰিকৰ ওচৰলৈ যাওঁতে তান্ত্ৰিকে আকৌ ৰজাক কি কৈ পঠালে, বোলে আপোনাৰ পুত্ৰ সন্তান হ'ব, কিন্তু তাৰ আগমুহূৰ্তত আপুনি এটা কাম কৰিব লাগিব। আপুনি এটি দেৱশিশু এটা নিৰ্দিষ্ট সময়ত বান্ধি দিছে। এটি দেৱশিশু হ'লেও হ'ব বা এটি কিশোৰ হ'লেও হ'ব, মাত্ৰ ল'ৰা সন্তান হ'ব লাগিব। সেই শিশুটিক আপুনি বলি দিব লাগিব। আৰু আপুনি যদি শিশুটিক বলি দিয়ে, তেন্তে আপোনাৰ ঘৰখনত এটি ল'ৰা সন্তান জন্ম হ'ব আৰু আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ সেই ল'ৰা সন্তানটোৱে পিছত ৰাজ্যভাৰ চম্ভালিব। আৰু সেই কথাটো কোৱাৰ লগে লগে ৰজাইটো ভাবিছে যে এটা কাৰ বুকুৰ পৰা সন্তান কাঢ়ি আনিব। ৰজা বিমূৰত পৰিছে, কোনেওতো নিদিব নহয়, নিজৰ সন্তান কোনে দিব। ৰজাই তেতিয়া কি কৰিলে, গোটেই গাঁওখনত, গোটেই ৰাজ্যখনত এটা ঘোষণা দিলে যে যিয়ে ৰজাক আচলতে নিজৰ সন্তানটি দিব, বলি দিবৰ বাবে ল'ৰা সন্তান এটি দিব, সেই গোটেই পৰিয়ালটোৰ দায়িত্ব ৰজাই ল'ব। এতিয়া চিন্তা কৰিব নালাগে, গোটেই ভৰণ পোষণৰ দায়িত্ব ৰজাৰ ওপৰত থাকিব। ঘোষণাটো চৌদিশে দি আছে। এতিয়া কোনো লোক আগবাঢ়ি অহা নাই, কিন্তু এটা পৰিয়াল আছিল। সেই পৰিয়ালটোত 9জন সন্তান।
9 সন্তানৰ ভিতৰত আটাইতকৈ কনিষ্ঠগৰাকীক তেওঁলোকে ভাবিলে যে আমাৰতো 9টা ল'ৰা ছোৱালী আছে, তে 9টাৰ ভিতৰত এটা দি দিলে একো নহয়, এটা দি আমি যদি আমাৰ গোটেই পৰৱৰ্তী সময় ভৰণ পোষণ ৰজাই লয় তেন্তে আমাৰ দেখোন ভালেই হ'ব। গতিকে সেই কথাটো ভাবি পিতৃ মাতৃয়ে কি কৰিলে, এই 9 নম্বৰ যিটো কনিষ্ঠ সন্তান 9 নম্বৰ সন্তানক বলিৰ বাবে সাজু কৰিলে। পিছদিনা গাত তেল টেঙা সানি গোটেই সন্তানটিক ঘূৰাই ফুৰিছে ঠাইখিনিত, গাঁওখনত ঘূৰি ফুৰিছে, অঙহী বঙহী সকলো আহিছে, পৰিয়ালৰ লোক আহিছে বোলে সন্তানটিক বলি দিব। বলি দিয়াৰ আগে আগে ঘূৰাই ফুৰিছে, সকলোৱে চাইছে। শিশুটিয়ে খুব কাতৰভাৱে, একো বুজি পোৱা নাই, গম পাইছে যে মোক অলপ দেৰিৰ পিছত মাৰি পেলাব। শিশুটিয়ে খুব কাতৰভাৱে নিজৰ পিতৃ মাতৃলৈ চাইছে, নাই, মাক দেউতাকে মুখ ঘূৰাই দিছে। এবাৰ পৰিয়ালৰ লোকলৈ চাইছে, নাই, পৰিয়ালৰ লোকেও মুখখন ঘূৰাই দিছে। আৰু তাৰ পাছত এই গাঁৱৰ যে বাকী লোকসকল আহিছে সকলোলৈ চাইছে, কোনেও তেওঁক সঁহাৰি জনোৱা নাই, সকলোৱে বলি দিয়া চাবলৈ আহিছে। আৰু তাৰ পাছত তেওঁ মানি ল'লে যে তেওঁ মৰিব লাগিব এতিয়া। আৰু তাৰ ৰজাই কিন্তু সেই শিশুটিক বলি দিয়াৰ আগে আগে ৰজাই ভাবিলে যে এই কামটো কৰাৰ আগত মই এবাৰ তেওঁক সোধাটো ভাল যে তেওঁৰ কিবা যদি ইচ্ছা আছে। লাহেকৈ ৰজাই সেই কণমানিটিক সুধিলে, তোমাকতো এতিয়া বলি দিয়া হ'ব, তুমিতো গম পাইছাই, কিন্তু মই তোমাক মৃত্যুৰ আগমুহূৰ্তত তোমাৰ কিবা যদি ইচ্ছা আছে মই পূৰণ কৰিব বিচাৰোঁ, গতিকে তুমি নিৰ্ভয়ে মোক কোৱা, তোমাক যি লাগে তুমি যি কৰিব বিচাৰা, মাত্ৰ তুমি এবাৰ কোৱা, মই সেয়া কৰিবলৈ চেষ্টা কৰিম, তুমি কি কৰিবা? শিশুটিয়ে ক'লে যে মোক বেছি একো নালাগে, মোক অকণমান সময় খেলিবলৈ সময় দিয়কচোন, অকণমান সময় মাত্ৰ, এই বালিখিনিতে মই খেলিম। নৈৰ পাৰৰ বালিখিনিত বলি দিবলৈ সাজু কৰি থকা হৈছিল, তাতে বোলে অকণমান খেলিম বুলি ক'লে শিশুটিয়ে। শিশুটিয়ে খেলিবলৈ আৰম্ভ কৰিছে। প্ৰথমে শিশুটিয়ে এটা ঘৰ সাজিছে, বালিঘৰটি সাজিছে, বালিঘৰটিলৈ এনেকৈ চাইছে, সাজিছে, আৰু তাৰপাছত বালিঘৰটি ভাঙি পেলালে। আকৌ এটা ঘৰ সাজিছে, আকৌ ঘৰটো সাজিছে, ঘৰটোলৈ চাইছে, চকু পানী বৈ আহিছে, ঘৰটো আকৌ ভাঙি পেলালে। আৰু এটা ঘৰ সাজিছে, সেই ঘৰটোলৈ তেনেকৈ চাইছে অকণমান সময়, চকু পানী ওলাইছে, ঘৰটো ভাঙি পেলালে। তৃতীয় ঘৰটো সজি যেতিয়া ভাঙি পেলাইছে, চতুৰ্থ ঘৰটো সাজিবলৈ আৰম্ভ কৰোঁতেই তেওঁৰ মুখত এটা মিচিকীয়া হাঁহি, শিশুটিৰ মুখত। চতুৰ্থ ঘৰটো যেতিয়া সাজি শেষ হ'ল, শেষ হোৱাৰ পিছত লাহেকৈ সেই ঘৰটোলৈ চাই ধুনীয়াকৈ এটা হাঁহি মাৰিছে। হাঁহি মাৰি এতিয়া ৰজাক কৈছে বোলে মই এতিয়া সাজু, মোক বলি দিয়ক। ৰজাইটো ভয় খাইছে, ই কি কৰিলে বালিঘৰ সাজি শেষৰটো সাজোতে যে ই হাঁহিলে, কিবা এটা খেলি মেলি আছে ইয়াক যদি মই মাৰি পেলাওঁ তেন্তে ই আকৌ মোক মাৰি পেলাব নেকি, বা এনেকুৱা কিবা হ'ব নেকি? তান্ত্ৰিকলৈ চাইছে, তান্ত্ৰিকে একো উত্তৰ দিব পৰা নাই। তাৰপিছত ৰজাই উপায় নাপায় সেই শিশুটিকেই সুধিলে যে তুমি যে মৃত্যুৰ আগমুহূৰ্ততে 4টা ঘৰ সাজিলা, তাৰে যে 3টা ঘৰ ভাঙি এটা ঘৰ নাভাঙিলা কিয়, আৰু কিয় হাঁহিলা তুমি শেষৰ ঘৰটো নাভাঙি? তেতিয়া শিশুটিয়ে লাহেকৈ ৰজাক হাঁহি উত্তৰ দিছে যে প্ৰথম ঘৰটি সাজিছিলোঁ মই মোৰ পিতৃ মাতৃৰ নামত, আজিৰ দিনটোত মোক বলি দিব, মই পিতৃ মাতৃলৈ চাইছিলোঁ, কিন্তু মই লাজ পালোঁ যে মোৰ মা দেউতাই কেইটামান টকাৰ কাৰণে আজি মোক বলি দিবলৈ এনেকৈ লৈ আহিছে। মই মা দেউতাৰ চকুত মোৰ প্ৰতি অকণমানো সেই মৰম, অকণমানো সেই সহানুভূতি নেদেখিলোঁ, গতিকে মই সেইটো ঘৰ ভাঙি দিলোঁ। মই দ্বিতীয় ঘৰটো সাজিছিলোঁ মোৰ আত্মীয়ক লৈ, মোৰ যে অঙহী বঙহী এইবোৰ যে পেহা পেহী জেঠাই জেঠু এইসকল যে আহিছে, মাহী মহা সকলো এইসকল যে আজি আহিছে মোক বলি দিব বুলি চাবলৈ, মই এইসকললৈ কাতৰভাৱে চাইছিলোঁ যে তেওঁলোকে কিজানি মোক বচাব পাৰে নেকি। নাই, পৰিয়ালৰ কোনো লোকে তেওঁক বচাব নোৱাৰিলে, আনকি কোনেও সাহসৰ চাৱনি এটিও নিদিলে, গতিকে সেই ঘৰটো মই ভাঙি পেলালোঁ। তৃতীয় ঘৰটো মই ভাঙি পেলালোঁ মোৰ ভাগ্যৰ বাবে, কাৰণ আমি এতিয়াও এই 5 ফুট 6 ফুট ওখ আমি মানুহবোৰেও এই 2 ইঞ্চি কপালখনকে বিশ্বাস কৰি থাকোঁ। আমি সেই কথাটো ভাবোঁ যে ভাগ্যত নাছিল, আৰু এই ভাগ্যত আছিল দেই, এই ভাগ্যই গোটেই খেলি মেলি। তাৰপাছত তেওঁ ভাবিছে যে আমাৰ ঘৰতো 9টা ল'ৰা, 9টা থকাৰ পাছতো মোকহে বাৰু বলি দিবলৈ দিব লাগেনে, আমাৰ ডাঙৰজনকোতো দিব পাৰিলেহেঁতেন, যে মোৰ ভাগ্যখনতহে মই পৰিলোগৈ, অৰ্থাৎ মই 9 নম্বৰ সন্তান হোৱাৰ বাবেহে এয়া মোৰ ভাগ্যৰ দুখ, গতিকে ভাগ্যৰ নামত সজা সেই ঘৰটো ভাঙি দিলে। কিন্তু চতুৰ্থ ঘৰটো নাভাঙিলে কিয়? চতুৰ্থ ঘৰটো সেই সন্তানটিয়ে সাজিছিল ঈশ্বৰৰ নামত, ভগৱন্তৰ নামত, শেষ ভৰসা ঈশ্বৰৰ ওচৰত।
ঘৰটো সাজি থাকোঁতে ঈশ্বৰৰ ছবিখন মনলৈ আনি তেওঁ কৈছে যে এওঁলোকে এতিয়া মোক বলি দিব। তেতিয়া আকৌ ভগৱান শ্ৰীকৃষ্ণই সেই সন্তানটিৰ হৃদয়ত দিব্য শক্তি ধাৰণ কৰি সন্তানটিৰ হৃদয়ত জাগ্ৰত হৈ কৈছে যে তুমি চিন্তা নকৰিবা, তোমাক তোমাৰ শৰীৰটোৰ পৰাহে এতিয়া পৃথক কৰিব, তোমাৰ আত্মা এতিয়া মোৰ কাষলৈ আহিব, তোমাৰ সেই জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন হ'ব, গতিকে তুমি চিন্তা নকৰিবা, তোমাক যে বলি দিব তুমি মুক্তি পাবা, এতিয়া মই দুহাত মেলি ৰৈ আছোঁ, তুমি আজিৰ পৰা ঈশ্বৰৰ বুকুত জীয়াবা। সেই কথাষাৰ যেতিয়া ঈশ্বৰে কৈ দিলে তেতিয়াই সন্তানটিয়ে সাহস পাই হাঁহিছিল। ৰজাই কথাষাৰ শুনি আচৰিত হ'ল যে ইমান কম বয়সতেই এই বালিঘৰ এটা সাজি যেতিয়া ঈশ্বৰ প্ৰাপ্তিৰ কথা অনুভৱ কৰিব পাৰে এটি সন্তানে, তেন্তে ৰাজ্যভাৰ চম্ভালিবৰ বাবে তেওঁতকৈ আৰু শ্ৰেষ্ঠ কাকো নালাগে। পিতৃ মাতৃলৈ চাই কৈছে কেইটকামান টকাৰ কাৰণে আপোনালোকে যিহেতু সন্তানটি মোক দি দিলে, গতিকে আজিৰ পৰা তেওঁৰ ওপৰত আপোনালোকৰ কোনো দায়িত্ব নাই, আপোনালোক উভতি যাওক, মোক আৰু পুত্ৰ সন্তান নালাগে, এই শিশুটিয়ে আজিৰ পৰা মোৰ সন্তান, এই শিশুটিয়ে আজিৰ পৰা ৰাজ্য চম্ভালিব। এটি সৰু কাহিনী অথচ ঈশ্বৰ প্ৰাপ্তিৰ বাবে আমাক বহু গধুৰ কথা শিকাই থৈ যায়। আৰম্ভ হয় ঈশ্বৰ কথা তেনেকৈ, ঈশ্বৰ প্ৰাপ্তি তেনেকৈ। এই যে কৃষ্ণ সংস্কৃতিৰ কথা আমি কওঁ, এই যে কৃষ্ণ ভকতিৰ কথা আমি কওঁ, ইয়াৰ তত্ত্ব আচলতে কি? যদি আপুনি গুৰুজনাৰ দৃষ্টিভংগীৰে চায় তেন্তে গুৰুজনাই প্ৰথমেই এই ভগৱান শ্ৰীকৃষ্ণ এক ঈশ্বৰবাদৰ কথা কৈ সকলোকে একত্ৰিত কৰি আমাৰ মন মগজু হৃদয় এইবোৰ গোট মাৰি থাকিব পৰাকৈ ঈশ্বৰৰ আসনখনৰ লগত আমাৰ এডাল জৰি বান্ধি দিছে। সেই ঈশ্বৰৰ আসনখনৰ পৰাহে, ঈশ্বৰ প্ৰাপ্তিৰ পৰাহে আপোনাৰ জীৱনশৈলীটো আৰম্ভ হয়। সেইবাবে গুৰুজনাৰ প্ৰতিটো সৃষ্টিৰাজিত কৃষ্ণ সংস্কৃতিৰ নিদৰ্শন থাকে। আপুনি মুখেৰে কোৱা কৃষ্ণ শব্দটোৰ পৰা আপুনি কৰা কৰ্মলৈকে সকলোতে কৃষ্ণ সংস্কৃতি থাকে। গতিকে গুৰুজনাৰ ধাৰাটো তেনেকৈ কৃষ্ণ সংস্কৃতিৰে আৰম্ভ হৈছে। আৰু তাৰ পাছত যেতিয়া গুৰুজনাই বহুবাৰ যেতিয়া অন্যান্য প্ৰান্তসমূহত যেতিয়া ঘূৰি ফুৰিছিল, গুৰুজনাই যেতিয়া এই নাম ধৰ্ম প্ৰচাৰৰ বাবে গৈছিল, তেতিয়া দেখিছিল যে ঈশ্বৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ কথাসমূহ বহুলভাৱে প্ৰচাৰিত হয়। এবাৰ আনকি তেওঁ যেতিয়া ভাৰত ভ্ৰমণ কৰি ফুৰিছিল পদব্ৰজে, সেই সময়ত যেতিয়া দেখিছিল যে বাহিৰত দেখোন কৃষ্ণ কথাসমূহ সকলো লোকে সহজে আঁকোৱালি লয়, ভাল পায় কৃষ্ণ কথা। গতিকে ভকত বৈষ্ণৱ আতৈসকল লগত যে আছিল, সেইসকলে গুৰুজনাক কৈছে যে গুৰুদেৱ, আমি অসমতো এনেকৈ আৰম্ভ কৰিব পাৰোঁ নেকি কৃষ্ণ কথা, কৃষ্ণৰ চৰ্চা হোৱা এটা পৰিৱেশ। আৰু তাৰ পাছত সেই গুৰুজনা উভতি আহি কেলিগোপাল নাটভাগ ৰচনা কৰিলে। আৰু সেই কেলিগোপাল নাটভাগতেই ৰাসক লীলা যে ৰাসক ক্ৰিয়া কি তাৰ উপস্থাপন কৰা হৈছে। যদিও গুৰুজনাৰ দৃষ্টিভংগীত ৰাধাৰ চৰিত্ৰটো নাই, ৰাধাক গুৰুজনাই পৃথককৈ উপস্থাপন কৰি থৈ যোৱা নাই, এই গোপিনীসকলক যে উপস্থাপন কৰি থৈ গৈছে তাত এটা ভক্তি মাৰ্গৰ কথা আছে। ৰাধা চৰিত্ৰটো বহুলোকে কাল্পনিক বুলিও ক'ব বিচাৰে, কিন্তু ইয়াক আমি এনেকৈও বুজিব পাৰোঁ যে ৰাধা এক ভক্তিৰ প্ৰতীক, ভগৱান শ্ৰীকৃষ্ণ, যে ঈশ্বৰক এনেকৈও ভাল পাব পাৰি, নিস্বাৰ্থভাৱে ঈশ্বৰক পাবলৈ এনেকৈও কামনা কৰিব পাৰি, যাৰ প্ৰতীক হ'ল ৰাধা, যাৰ প্ৰতীক হ'ল গোপিনীসকল। গতিকে গুৰুজনাই সেই দৃষ্টিভংগীত জীৱাত্মা পৰমাত্মাৰ মিলন হিচাপে ৰাসলীলাৰ আৰম্ভ কৰিছিল। সেই কেলিগোপাল নাটত তেনেকৈ আৰম্ভ কৰিছিল। তাৰ পাছত ভাগৱতৰ বহুকেইটা অধ্যায়ত তাৰ ব্যাখ্যা আছে ৰাসলীলা কেনেকৈ হৈছিল। ৰাসলীলা অৰ্থাৎ এই প্ৰভু ভগৱন্তৰ সৈতে পৰমাত্মাৰ সৈতে হোৱা এক মিলন, যি গোপিনীসকলৰ বাবে ই সাধাৰণো নাছিল। আপুনি মই আজিৰ তাৰিখত দেখি থকা সাধাৰণ পেনপেনীয়া প্ৰেম কাহিনী কিন্তু নহয়। ঈশ্বৰক পাবৰ বাবে ঈশ্বৰৰ লগত যেতিয়া নৃত্য কৰি আছিল গোপিনীসকলে, ভগৱান শ্ৰীকৃষ্ণৰ গন্ধ, ভগৱান শ্ৰীকৃষ্ণৰ স্পৰ্শ, ভগৱান শ্ৰীকৃষ্ণৰ শব্দ, এইখিনি অনুভৱ কৰিছিল গোপিনীসকলে। আৰু সেই গোপিনীসকল কোন আছিল? ৰামক যে পাব বিচাৰিছিল এটা সময়ত ঋষিমুনিসকল, সেইসকল আছিল। কাৰণ যেতিয়া ঋষিমুনিসকলে ৰামৰ সেই দৃশ্যটো দেখিছিল যে এনেধৰণৰ প্ৰভু ৰামচন্দ্ৰ, সীতা ইমান শুশ্ৰূষা কৰি থাকে, আৰু সেই ৰামচন্দ্ৰক পোৱাটো তেওঁলোকৰ বাবে সৌভাগ্য বুলি ভাবিছিল যে এবাৰ যদি প্ৰভু ৰামচন্দ্ৰৰ আমি দৰ্শন পালোহেঁতেন। আৰু তেতিয়াই প্ৰভু ৰামচন্দ্ৰই কি কৈছিল যে বোলে নহয়, মই যেতিয়াই এই দাপৰ যুগত কৃষ্ণৰ ৰূপে যেতিয়াই জন্ম ল'ম, আপোনালোক সকলো থাকিব আমাৰ সৈতে, আমি যেতিয়া কৃষ্ণৰ ৰূপে জন্ম ল'ম আপোনালোক তেতিয়া গোপী হ'ব,
আৰু সেই ঋষিমুনিসকলে পৰৱৰ্তী মুহূৰ্তত এয়া লোকবিশ্বাস লোককথা আছে যে সেইসকল ঋষিমুনি পিছলৈ গোপী হৈছিল গতিকে সেইসকলহে গোপিনী সেইসকল গোপিনীয়ে ঈশ্বৰ প্ৰাপ্তিৰ বাবে ভকতি কৰিছিল এই ৰাস বুলি কোৱাৰ লগে লগে তাত ৰস থাকে তাত আধ্যাত্মিকতা থাকে তাত ঈশ্বৰ প্ৰাপ্তিৰ কথা থাকে এই গোটেই দিশটোত ৰাস লীলা বুলি কওঁতে আপুনি আপোনাৰ দৰ্শনটোক দুটা দৃষ্টিভংগীত ৰাখিব পাৰে প্ৰথমে আপুনি বহিদৰ্শন আৰু আপুনি আনটো অন্তদৰ্শন বুলি ৰাখিব পাৰে বহিদৰ্শন কেনেকুৱা যে আপুনি আজি মূৰ্তি এভাগ দেখিলে সোমাই আহোঁতে তোৰণৰ ওপৰত খুব সুন্দৰকৈ ৰাধা কৃষ্ণৰ যুগলবন্দী ইমান সুন্দৰকৈ এভাগ মূৰ্তি আছে দেখিয়ে ভাল লাগি গৈছে আপুনি মূৰ্তিভাগ দেখিলে বহিদৰ্শন আপুনি বাহ্যিকভাৱে যিখিনি দেখি আছে আজি ৰাসখনি চালে ৰাসখন চাই আপুনি যিখিনি অনুভৱ কৰিলে কিন্তু অন্তদৰ্শনটো হৈছে ইয়াৰ পৰা আপুনি কি লৈ গৈছে ভগৱান শ্ৰীকৃষ্ণ মূৰ্তিটো দেখাৰ পাছত এই ভগৱান শ্ৰীকৃষ্ণৰ অৱস্থিতি পৰমাত্মাৰ অৱস্থিতিৰ বিষয়ে আমি কি বুজিব পাৰিছোঁ এই ভিতৰত যদি অকণমান কিবা এখন ছবি আমি আঁকিব পাৰিছোঁ সেইটো অন্তদৰ্শন গতিকে সেই দৰ্শনটো আমি স্পষ্ট কৰিম ই বাহ্যিক নে আমাৰ অন্তদৰ্শন সেই কথাখিনি আপুনি নিজেহে উপলব্ধি কৰিব পাৰিব অৰ্থাৎ আমি নিজেহে উপলব্ধি কৰিব পাৰিম ঠিক তেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ কথাখিনি যদি আপুনি চায় তেন্তে তাতো দুটা দিশ থাকে যে ঐশ্বৰিক আৰু মানৱীয় শিশুসকলক সাধাৰণতে আপুনি আৰম্ভণিতে এয়া ভগৱানক পাবৰ বাবে তুমি এনেকুৱা কৰিব লাগিব তেনেকুৱা কৰিব লাগিব বহুত কষ্ট ভগৱানক পাবৰ বাবে এই কথাবোৰ মনত সুমুৱাই দিয়াতকৈ এটা সাধাৰণ নাটকৰ চৰিত্ৰৰ দৰে যদি আপুনি শিকায় সেয়া আপুনি গুৰুজনাৰ পৰাও আৰম্ভ কৰিব পাৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰটো যদি নাটকৰ এটা চৰিত্ৰ বুলি আপুনি শিকাবলৈ আৰম্ভ কৰে যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া জন্ম লভিছিল এই পৃথিৱীক উদ্ধাৰৰ হেতু কেনেকৈ জন্ম লৈছিল সেই যে আৰম্ভণিৰ সময়খিনি দৈৱকী বসুদেৱৰ কোলাত জন্ম হোৱা কৃষ্ণ তাত পালিত হ'ব নাপায় তাৰ পাছত হাতত গতাই দিয়া হৈছিল নন্দ আৰু যশোদাৰ কেনেকৈ গৈছিল সেইজন ভগৱান শ্ৰীকৃষ্ণৰ কথা যিগৰাকী ভগৱান শ্ৰীকৃষ্ণ ইচ্ছা কৰিলে তেওঁৰ পালিত পিতৃ মাতৃ যশোদা আৰু নন্দ যথেষ্ট ধনীও আছিল আদ্যৱন্ত আছিল গতিকে নিজৰ দায়িত্বটো পালন নকৰাকৈ ধুনীয়াকৈ সেই তাতেই হাঁহি মাতি লগৰীয়াৰ বন্ধুৰ সৈতে খেলি থাকিব পাৰিলেহেঁতেন কিন্তু ঈশ্বৰৰ জন্মৰ যিটো উদ্দেশ্য সেইটো সফল কৰিবৰ বাবে তেওঁ মাতৃ যশোদাক এৰি থৈ তেওঁ প্ৰাণৰ ৰাধাক এৰি থৈ গোপিনীসকলক এৰি থৈ তেওঁ পিতৃ নন্দক এৰি থৈ তেওঁ গুচি গৈছিল সেই যুদ্ধ পৰিচালনা কৰিবলৈ গুচি গৈছিল অৰ্জুনৰ ওচৰলৈ সেইখন হাতত সুদৰ্শন যেতিয়া আহিল সেইখন হাতত কিন্তু বাঁহী কেতিয়াও নাই বাঁহীটো এৰি থৈ গৈছে ইয়াত বাঁহী লোৱা সময়খিনি তেতিয়া আকৌ ৰাধা আছিল কাষত গোপিনীসকল আছিল কাষত আৰু তাৰ পাছত সেই হাতত বাঁহী লোৱা সেই কৃষ্ণৰ সলনি ঘটি স্থিতপজ্ঞ এজন কৃষ্ণ হৈছিল সেইগৰাকী কৃষ্ণ যি কৰ্ম সংস্কৃতিৰ কথা কয় যে পৃথিৱী লুটি খাই যাওক যি হওক আপোনাৰ যিটো দায়িত্ব আপুনি সেইটোৱেই পালন কৰিব লাগিব আপোনাৰ যিটো কৰ্ম আপুনি সেইটো কৰক সেইটোৰ জৰিয়তেহে বোলে ঈশ্বৰ প্ৰাপ্তি গতিকে সেইখিনি ভগৱান শ্ৰীকৃষ্ণক আমি সাধাৰণ মানুহ হিচাপে যদি কেতিয়াবা ভাবি চাওঁ যে নাটকৰ এটা চৰিত্ৰ বুলি আপুনি ভাবি লৈছে শিশুসকলে বুজিবলৈ তেতিয়া ভাল হ'ব আপোনাৰ সন্তানে আজি নাটকখন চাবলৈ আহিব আৰু সেইখন চোৱাৰ পিছত আপোনাক প্ৰশ্ন কৰিব যে মা কংসক কিয় মাৰিলে কংস কোন কংস বেয়া মানুহ নেকি কংস কেনেকুৱা বেয়া মানুহ সেইটো আপুনি বুজাব লাগিব এই যে অঘাসুৰ বকাসুৰ ওলাব সেই অঘাসুৰ বুলি সোধাৰ লগে লগে যে অঘাসুৰ বেয়া আপোনাৰ সন্তানে দেখিব যে অসুৰৰ ধৰণে তাক উপস্থাপন কৰা হৈছে তাৰমানে বেয়া সেই বেয়াটোক উপস্থাপন যে কৰা হৈছে সেইটো সন্তানক আমি বুজাব লাগিব যে সেই বেয়াটো কেনেকুৱা বেয়া কংসৰ যিটো হিংসা সেইটো আমি বুজাব লাগিব আমাৰ সন্তানক যে কিয় সেইটো উপস্থাপন কৰা হ'ল তেনেকৈ এই কথাবোৰ ৰাস এখন নাটক এখন আমি আধ্যাত্মিক অনুষ্ঠান এতিয়া যেতিয়া চাই থাকোঁ অংশগ্ৰহণ কৰোঁ তেতিয়া এনেকুৱা হয় যে কেৱল মাত্ৰ চকুৰে চাই গ'লেই নহ'ব তাক এই ভিতৰৰ পৰা বুজিবলৈ আমি চেষ্টা কৰিব লাগিব যাতে ঘৰত গৈ আপোনাৰ সন্তানে যেতিয়া প্ৰশ্ন কৰে সেই প্ৰশ্নটোৰ উত্তৰ আপুনি অন্ততঃ দিব পাৰিব লাগিব সেই কথাখিনিৰ মাজত আধ্যাত্মিকতাৰ প্ৰসংগটো থাকে যে গোটেই ঘৰখনত আপোনাৰ ঘৰখনত কৃষ্ণ সংস্কৃতিৰ এটা বাতাবৰণ সৃষ্টি কৰিবৰ বাবে আপুনি প্ৰথমে আপোনাৰ ঘৰখন অকণমান আধ্যাত্মিক কৰি ল'ব লাগিব আজিৰ পৰা বহু বছৰ আগত অসমৰ পৰিৱেশ পৰিস্থিতি বেলেগ আছিল সেইখিনি সময়ত আমাক আধ্যাত্মিক হ'বলৈ শিকাবলগীয়া এটা পৰিৱেশ পৰিস্থিতি নাছিল গধূলি হোৱাৰ লগে লগে দবা শংখৰ ধ্বনি সকলোৰে ঘৰে ঘৰে নামঘোষা ভাহি আহে সন্ধিয়া হোৱাৰ লগে লগে সেই এটা ধুনীয়া পৰিৱেশ আৰু পুৱা গধূলি নামৰ সুৰটো থাকেই সকলোৰে ঘৰে ঘৰে গতিকে সকলো আধ্যাত্মিক আছিল
গাঁওখনৰ বয়োজ্যেষ্ঠসকলে সেইখিনি পালন কৰিছিল কিন্তু লাহে লাহে পৰিৱেশ পৰিস্থিতি এনেকুৱা হ'ল আমিবোৰ যান্ত্ৰিক হ'লোঁ আমিবোৰ চহৰমুখী হ'লোঁ আৰু তাৰ পাছত আমাৰ মাজত ক'ৰবাত সেই ঘাই শিপাডাল এতিয়া লাহে লাহে নোহোৱা হৈ গৈছে যাৰ বাবে আমি এতিয়া আধ্যাত্মিক চেতনা যে আমাক লাগে তাৰ বাবে আমি আলোচনা চক্ৰৰ আয়োজন কৰিবলগীয়া হৈছে তাৰ বাবে আমি বিষয়বস্তু দি বক্তাক মাতিবলগীয়া হৈছে যে আহক আপোনালোকে আহি আমাৰ অঞ্চলত কথা কেইটামান কওক তেতিয়াহে যদি মানুহে শুনে কিয় আজিৰ পৰা বহু বছৰ আগততো অসমৰ পৰিৱেশটো এনে নাছিল আমাৰ মা দেউতাসকলকতো কোনো বক্তাই আহি ক'বলগীয়া হোৱা নাছিল যে ঘৰখনত এনেকৈ থাকিব লাগিব ডাঙৰক এনেকৈ কথা ক'ব লাগিব শিষ্টাচাৰ এনেকুৱা হয় আমাকতো ক'বলগীয়া হোৱা নাছিল কিন্তু সেই পৰিৱেশবোৰ লাহে লাহে হেৰাই গৈছে তাৰ বাবে প্ৰথমে মই অকণমান জগৰীয়া কৰিব বিচাৰিম পিতৃ মাতৃসকলক আমাৰ পিতৃ মাতৃসকলে আৰম্ভণিতে আমাক যন্ত্ৰ হ'বলৈ সেই প্ৰথম খোজটো পিতৃ মাতৃয়ে মাৰে প্ৰতিযোগিতাখন সন্তানৰ মাজত হোৱাতকৈ প্ৰতিযোগিতাখন পিতৃ মাতৃৰ মাজত হয় যেতিয়ালৈকে পিতৃ মাতৃৰ মাজত প্ৰতিযোগিতাবোৰ হৈ থাকিব আন আন অভিভাৱকসকলৰ লগত যেতিয়া প্ৰতিযোগিতা হ'ব যে আমুকৰ ল'ৰাটো এইখিনি কৰিছে আমাৰজনীয়ে পৰা নাই এই তমুকৰ ছোৱালীজনীয়ে এইটো পাৰিলে আমাৰজনীয়ে নোৱাৰিলে কিয় তাইকোতো দিছিলোঁ আমুকৰ ছোৱালীজনীয়ে এইবাৰ ধুনীয়াকৈ গান গাবলৈ লৈছে মোৰ ছোৱালীজনীয়ে গান গাব জানক বা নাজানক নি মিউজিক স্কুলত নামটো লগাই থৈ আহিল ছোৱালীজনীয়ে যি গাইছে তেওঁ জানিব আৰু ভগৱান জানিব কিন্তু কেতিয়াও সোধা নাই মা তই গাব পাৰিছনে তই বৰগীতটো শিকি আছ তই পাৰিছনে কিবা এটা ইফালে ছোৱালীৰ বেছিকৈ আগ্ৰহ আছে বোলে নাচতহে কিন্তু মাক দেউতাকে সোধা নাই কিয় সোধা নাই কাৰণ এই কাষত প্ৰতিযোগিতা চলি আছে পিতৃ মাতৃৰ যে আন এঘৰৰ ছোৱালীজনীয়ে তেনেকৈ গীত গাই কিবা এটা পাই আনিছে পুৰস্কাৰ গতিকে অহাবাৰ আমাৰ ছোৱালীজনীয়ে পাব লাগিব প্ৰতিযোগিতাবোৰ কিহৰ আমাৰ সেই বছৰেকীয়া খেতিবোৰ সেই এটা এটা বিশেষ প্ৰতিযোগিতাৰ বাবে আমি কিয় সাজু হৈছোঁ এটা সঁচা কথা যে আজিও এগৰাকী বক্তাই কৈছে এই কথাখিনি আমাৰ মনৰ সৈতে মিল থকা কথা আমিও তেখেতৰ কথাখিনিৰ সৈতে সহযোগিতা কৰিছোঁ বোলে এটা সময়ত এনেকুৱা আছিল যে আমি যেতিয়া শ্ৰেণীলৈ গৈছিলোঁ তাত হাতৰ কাম যে আছিল এই পিতৃ মাতৃসকলে আমাৰ সন্তানক এলেহুৱা হ'বলৈ শিকোৱা সেইটোও এটা আৰম্ভণি বিদ্যালয়ত হাতৰ কাম আনিবলৈ দি পঠিয়াই পাচি খৰাহী আৰু লগতে এই টেবুল ক্লথ আনিবলৈ যে দিয়ে চিলাই কৰিবলৈ পিছদিনা দেউতাকে বজাৰৰ পৰা কিনি নিয়ে গাঁওখনত যিগৰাকীয়ে বনাব জানে তেওঁৰ পৰা 50 টকা দি পাচি এটা কিনি নিয়ে ল'ৰাটোৰ হাতত তুলি দিয়ে যোৱা ল'ৰাটোক নম্বৰ দিয়ে তেনেকৈ ইয়াক এই প্ৰচেষ্টাটো উলিওৱাৰ কাৰণ কি আছিল যে বৃত্তিমুখী শিক্ষা আমি যাতে আনুষ্ঠানিক শিক্ষাটো শেষ কৰি আমি যাতে গালে মুখে হাত দি বহি থাকিব নালাগে তাৰ বাবেহে হাতৰ কাম আছিল কিন্তু আমাৰ ঘৰখনে আমাক কি কৰিলে যে নম্বৰ কেইটামান পাবৰ কাৰণে সেই পাচিটো কিনি আনিহে আমাৰ হাতত তুলি দিলে সেইবাবে ভুলটো পিতৃ মাতৃৰ প্ৰথম এটা গৃহ কাৰ্য যে কৰিবলৈ দিয়ে হোমৱৰ্ক যে কৰিবলৈ দিয়ে আমাৰ বহু পিতৃ মাতৃ এনেকুৱা আছে সেইখিনি কিন্তু নিজে কৰি দিয়ে সন্তান যদি টোপনি গৈছে দে শুৱক দে কাইলৈ বিয়া এখন খাবলৈ যাব লাগিব নহয় দে ময়ে কৰি দিওঁ কৰি দিয়ে কিয় পিছদিনা যেতিয়া সেইখিনি বহীখন চাই যেতিয়া নম্বৰ দিয়ে সন্তানে ভাবে আৰে মইতো লিখাই নাছিলোঁ মই দেখোন নম্বৰ পাই গ'লোঁ বিৰাট ভাল কথা মোৰ মায়েহে কৰি দিলে সেই সন্তানে ঘৰলৈ কোনোবা আহিলে বা দাদা কোনোবা আহিলে ক'ব মোৰ হোমৱৰ্ক কেইটামান আছে মোৰ গৃহ কাৰ্য কেইটামান আছে কৰি দিয়া না কাইলৈ মোৰ দিব লাগিব মনটোত এটা এলাহ আহিলনে আৰম্ভণিতে আমি সেইটো কৰি দিলোঁ যে বেলেগে কৰি দিলেও আমি নম্বৰ পাম নম্বৰটোহে লাগে আমাক সেই যে ধাৰণাটো ভাবক সেই আৰম্ভণিৰ সেই ধাৰণাটো সৰু সৰু কথা অথচ আমাৰ জীৱনত কিন্তু সেইবোৰে প্ৰভাৱ পেলায় সৰুতে সেই পাচিটোৰ সলনি যদি আপুনি কাঠিডাল হাতত তুলি দি যে তুমি বনোৱাচোন বেকা বেকি হওক তুমি কম নম্বৰ পোৱা অথচ বনোৱা ছোৱালীজনীৰ হাতত ঠিক আছে চিলাইটো কৰা বেকা বেকি হ'ব তুমি কম নম্বৰ পাবা কিন্তু তুমিয়ে বনোৱাচোন নালাগে বেলেগৰ পৰা কিনি আনি তেনেকৈ যদি দিলেহেঁতেন তেতিয়া কৰ্মমুখী সংস্কৃতিৰ কথা কৰ্মমুখী আন্দোলনৰ কথা কৰ্ম সংস্কৃতিৰ কথা কৰ্ম বিপ্লৱৰ কথা আমাৰ সন্তানক নতুনকৈ বুজাবলগীয়া নহ'লহেঁতেন গতিকে সেই কথাবোৰ এতিয়া অন্ততঃ সমালোচনা হ'লেও এই কথাবোৰ ক'বলৈ মন যায় যে এই পৰিৱেশবোৰ অন্ততঃ আমাৰ নাথাকক আমি বিচাৰবোৰ আমি কৰিবলৈ শিকালোঁ আজি ঘৰখনত কিবা এটা নাই আপোনাৰ ঘৰখনত আপোনাৰ কিবা এটা নাই আপুনি আলু পিটিকাই ভাত বনাইছে কিন্তু আপুনি যদি সন্তানক কয় হ'ব আৰু দে আমি দুখীয়া মানুহ এনেকৈ খা আৰু বাপেৰেনো ক'ত পইচা পাতি পাব আজি আলু পিটিকাই খা দে আমিতো ধনী মানুহৰ নিচিনা নহয় মাছে মাংসই খাবলৈ এনেকেই খা দে আপুনি সেই বুলি কোৱাৰ লগে লগে আপোনাৰ ল'ৰা ভাতৰ পাতত আছে ভাত খাই আছে আপোনাৰ সন্তানে ভাবিলেনে যে আলু পিটিকাৰ ভাত এয়া চাগে দুখীয়া মানুহৰ খানা আপোনাৰ সন্তানে ভাবিলেনে যে আমাৰ নাই তাৰমানে মায়ে কি কৈছে আমাৰ নাই কাৰণেহে আমি আলু পিটিকা খাইছোঁ অৰ্থাৎ থকা মানুহে মাছ মাংস খায় কিন্তু আমি এইটো কথা কিয় ক'ব নোৱাৰিলোঁ
যে এতিয়া ভাত খোৱাৰ সময়, আহাচোন আমি ভাত খাওঁ, ধনী দুখীয়াৰ প্ৰভেদটো নৰখাকৈ আহা, আমি তৃপ্তিৰে এসাঁজ খাওঁ, আজি আলু পিটিকাৰে ভাত খাম দেই, এনেকৈ ভাত খায়ো খুব ভাল লাগে, মই আজি আলু পিটিকাৰে ভাত ৰান্ধিছোঁ নহয়, আহা শুন, এনেকৈ মাতি আনিবলৈ যদি আমি বিচাৰোঁ, তেনেকৈ যদি আমি কথাবোৰ চিন্তা কৰোঁ, ভাবকচোন। কিন্তু কিয় আমি সেই কথাটোহে মনত সোমোৱাই দিওঁ যে টকা পালে তই সেই ৰেষ্টুৰেণ্টখনত ভালকৈ এসাঁজ খাবি, আজি এনেকৈ খা। সেই প্ৰভেদবোৰ সৰু সৰুতে আমাৰ মনলৈ তেনেকৈ আহে। হাতত টেঙা মৰ্টন এটা আপুনি তুলি দিয়া আৰু আন এজনক 10 টকীয়া চকলেট এটা দিয়া। টেঙা মৰ্টনটো তুলি দি আপুনি তেওঁক ক'লে যে হ'ব দে, এতিয়া 10 টকা নাই নহয়, 1 টকা টেঙা মৰ্টনটোৱে খা, পিছত পইচা পালে সিটো দিম। কিন্তু কিয় সেই টেঙা মৰ্টনটো দিওঁতে আপুনি ক'ব পৰা নাই যে মৰ্টনটো আপুনি অকণমান আনন্দৰ বাবেহে সন্তানৰ হাতত তুলি দিছে, সেইটো 1 টকাৰে হওক 10 টকাৰে হওক, তেওঁক আপুনি কি উদ্দেশ্যৰে দিছে, কিভাৱে দিছে সন্তানৰ হাতত তুলি, সেইটোহে আচল। তেতিয়া আপোনাৰ সন্তান সুখী হ'ব। কিন্তু আপুনি যদি কৈ দিয়ে যে কাইলৈ সেই দামী চকলেটটো আনি দিম, আজি এইটোৱে খোৱা, তেতিয়া কি ভাবিব যে আৰু পাবলগীয়া আছে, দামীটোৰ কাৰণে পইচা লাগিব। তেতিয়া আমাৰ মনত বস্তুবাদী ধাৰণা এটা আহিল নে, এটকীয়াটোত সুখী হ'ব নোৱাৰোঁ নহয়, মই পাৰিম নেকি তেনেকৈ, আজি টেঙা মৰ্টনটো খাই মই সুখ নাপাম, কাৰণ কাইলৈ মোক সেই 10 টকীয়া চকলেটটো লাগিব, মোৰ মনত সেই চিন্তাটো থাকিব। এইবোৰ সৰু সৰু কথা, কিন্তু এইবোৰ আৰম্ভণিৰ কথা। এইবোৰ আৰম্ভ কৰাৰ সময়খিনিত প্ৰতিগৰাকী পিতৃ মাতৃ, এই পৰিয়ালৰ লোকসকল সকলোৱে মিলি এটা পৰিৱেশৰ ৰচনা কৰিব লাগে যে আমি জীয়াই আছোঁ কেনেকৈ, জীয়াই আছোঁ কিহৰ বাবে। আমি যে মানুহ হৈ জন্ম লৈছোঁ, আপোনাৰ ভিতৰত আত্মা আছে, আমাৰ স্থিতিৰ বিষয়ে আপুনি আপোনাৰ সন্তানক জনাওক। তাৰ পাছতহে কৃষ্ণ সংস্কৃতিৰ কথা আহিব, তাৰ পাছতহে আপুনি আপোনাৰ সন্তানক